আপোনালোকে টাৰ্কিৰ পোৱালি লৈ কেতিয়াও মানে ঠগন নাখাব। টাৰ্কিৰ পোৱালি সদায় মানে জনা শুনা ব্যক্তিৰ পৰাই ল'ব লাগে বা কোনো ফাৰ্মৰ পৰাই ল'ব লাগে। আপোনালোকে যদি চাই এনেকুৱা বজাৰত বহি বা গাঁৱত ফেৰি কৰিব এনেকুৱা কুকুৰা লৈ লগত টাৰ্কি মেল এটা ৰাখিব, লৈ মানে গাঁৱে গাঁৱে ফুৰি থাকিব যে এইবিলাক টাৰ্কিৰ পোৱালি হয়। কিন্তু এইবিলাক ফ্ৰড হয়, টাৰ্কিৰ পোৱালি নহয় এইবিলাক। আপোনাৰ এইবিলাক পোৱালি ক্ৰয় কৰাৰ পিছত আপোনাৰ এসপ্তাহও বাচি নাথাকে, মৰি যাব। আৰু যদিও বাচি থাকে চাব পিছত কালাৰটো চেঞ্জ হৈ যাব, বগা হ'ব, মাথাৰ ফুলবিলাক বহুত ডাঙৰ ডাঙৰ হ'ব। ইয়াৰ মাংসও খাই ভাল নালাগে, বেকাৰ এইবিলাক, কোনো কামৰ নহয়। এইবিলাক অনলি কিছুমানে শ্ব'ৰ কাৰণে পালন কৰে, কিন্তু কাম নাই একো। যদি টাৰ্কি পালন কৰাৰ ইচ্ছা আছে কোনো ফাৰ্মৰ পৰা পোৱালি ল'ব। আৰু টাৰ্কি পালনত খৰচ একেবাৰে কম। আপোনালোকে দেখা পাইছে ইয়াত পাহাৰ এৰিয়া, ইয়াত 1000, 2000, 3000, 5000 এনেকৈ টাৰ্কি চৰাই পালন কৰে। আৰু খাদ্য খৰচ 0। বাহিৰত এৰি দিছে, বাহিৰৰ পৰা ঘাঁহ বন এইবিলাকে খায়। অনলি 1 পৰা 1.5 মাহলৈকে সিহঁতক দানা কটাও খুৱাব লাগে, মানে ঘৰত ব্ৰিডিং কৰিব লাগে। তাৰপিছৰ পৰা সিহঁতক বাহিৰত এৰি দিব পাৰে। বাহিৰত এৰি দিলে বাহিৰৰ পৰা ঘাঁহ বন নিজে খায়। এইবিলাক চাওক, এক সম্পূৰ্ণ টাৰ্কি বাহিৰত লৈ ফুৰি আছে। ইয়াৰ দানা খৰচ বৰ্তমান 0। এইটো আপোনাৰ 8 মাহত ফুল ৰেডি হৈ যায়, বিক্ৰীৰ কাৰণেও ৰেডি হৈ যায় আৰু কণীৰ কাৰণেও ৰেডি হৈ যায়। 8 মাহত যদি মাংস হিচাপে পালন কৰে তেতিয়াহ'লে 8 মাহ পালন কৰিলে ৰেডি। মেলবিলাক আপোনাৰ 6 পৰা 8 কেজি আহিব আৰু ফিমেলবিলাক 4 পৰা 5 কেজি আহিব। আৰু যদি ব্ৰইলাৰ দানা খুৱায় তেতিয়াহ'লে মেলবিলাক 10 পৰা 12 কেজি ওজন আহিব। এইটো বহুত সোনকালে ওজন বৃদ্ধি হয়। আমাৰ লোকেল কুকুৰা যেনেকুৱা 3 মাহ 4 মাহ লাগে যে 1 কেজি ওজন আহোঁতে, এইটো 8 মাহ পালন কৰিলে 6 পৰা 8 কেজি ওজন আহি যাব। মাংসৰ কাৰণেও বহুত ভাল আৰু দানা খৰচ একেবাৰে কম। বাহিৰত এৰি দি পালন কৰিব পাৰে। ইয়াত আছে চীনা কুকুৰা চৰাই, যিটো গিনি ফ্ল' আৰু টাৰ্কি। এই দুটা কুকুৰা চৰাইৰ খৰচ পাতি একেবাৰে কম, মানে বাহিৰত এৰি দি পালন কৰিব পাৰিব। ইহঁতৰ প্ৰিয় খাদ্য হৈছে ঘাঁহ বন এইবিলাকে। যদি কোনোবাই ডাঙৰকৈ পালন কৰিব বিচাৰে তো এইটো নিয়ম আপোনালোকে এইটো নিয়মত পালন কৰিব পাৰে। দানা খৰচ একেবাৰে কম। আৰু ঘৰুৱা যদি 2-4 পিচ পালন কৰে তেতিয়াহ'লে ঘৰুৱা ধান চাউল ভাত যি আছে তাকে দিলে হৈ যায়। যদি কাৰোবাক পোৱালি লাগে যোগাযোগ কৰিব। মিনিমাম 100 পিচ ল'লে অল নৰ্থ ইষ্ট ডেলিভাৰী দিয়াৰ সুবিধা আছে। আৰু যদি কমকৈ লাগে মোৰ ঘৰৰ পৰা ল'ব লাগিব। মোৰ ঘৰটো হৈছে কামৰূপ জিলা বকো মালিবাৰী সত্ৰ। কামৰূপ জিলা বকৰ পৰা 40 কিলোমিটাৰ হয় আৰু গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 15 কিলোমিটাৰ। যদি লাগে যোগাযোগ কৰিব। ধন্যবাদ।